পুনঃস্বাগতম জনাইছো মোৰ নতুন ভিডিঅ' লৈ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ৰাহুল অনলাইন টেকনিকেল। বন্ধুসকল, শেহতীয়াকৈ হ'লেও ইংৰাজী নৱবৰ্ষৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছো আপোনালোকৰ কাৰণে, যাতে দিনবিলাক ভালে আহক, চবৰে সফল হওক তাকে কামনা কৰিছো। বন্ধুসকল, আজি লৈ আহিছো এইখন, ঠিক আছে। আৰু এই খেলখনলৈ মাজত মাত্ৰ আৰু 8টা দিন বাকী আছে, ঠিক আছে। 8 দিনৰ পিছতে এইখন বৃহত্তম উপহাৰ কুপন খেল হ'বলৈ গৈছে হাউলিৰ মধ্যহিতা ভাটাত। উপহাৰ কুপন খেলখন হ'বলৈ গৈ আছে। কুপনৰ মূল্য আছে মাত্ৰ 100 টকা। আৰু ইয়াত আপোনালোকে এবাৰ দিয়া আছে দুখনকৈ আল্ট্ৰা বাছ, আপোনালোকে চাই ল'ব পাৰে দুখনকৈ আল্ট্ৰা বাছকে ধৰি কেইবাখনো বিলাসী গাড়ী আছে। আৰু এবাৰ একদম খুব ধুনীয়াকৈ এখন খেলাবলৈ গৈ আছে। আগত যিহেতু এখন আগৰ পৰা 14 বছৰৰ পৰা ধুনীয়াকৈ এখন হৈ আছে, এবাৰ 15 বছৰত ভৰি দিছে। খুব এখন বৃহত্তম উপহাৰ কুপন খেল লৈ আহিছো, যিখন হৈছে হাউলিৰ মধ্যহিতা ভাটা উপহাৰ কুপনৰ খেল। খেললৈ মাজত মাত্ৰ 8টা দিন বাকী আছে। 8 দিনৰ পিছত এই খেলখন অনুষ্ঠিত হ'ব। টিকেট একেবাৰে শেষ হৈ আহিছে, কেইটামান টিকেট বাকী আছে। যদি আপোনালোকে কোনোবাই ল'ম বুলি ভাবি আছে সোনকালে লৈ লওক, মাজত মাত্ৰ 8টা দিন বাকী আছে, ঠিক আছে। আৰু ইয়াত উপহাৰখিনি কি আছে ধুনীয়াকৈ আপোনালোক কম, আৰু আপোনালোকে স্ক্ৰীনত হয়তো চাইও আছে যে ইয়াত পুৰস্কাৰখিনি কি অলৰেডি চব ৰেডি কৰা হৈ গৈছে। মাত্ৰ কেইদিনমান বাকী আছে, অহা 10 জানুৱাৰী তাৰিখে এই খেলখন অনুষ্ঠিত কৰা হ'ব। ওকে, তো ইয়াত আপোনালোকে চাওক পুৰস্কাৰখিনি কি আছে মই আপোনাক ধুনীয়াকৈ দেখাই দিছোঁ। এখন মই আপোনাক টিকেটখিনি দেখাই দিছোঁ, আপোনালোকে যদি চাই ধুনীয়াকৈ টিকেটখন মই আপোনাক ধুনীয়াকৈ দেখাই দিম। টিকেটখন আপোনাক ধুনীয়াকৈ চাওক, কেইটামান দিনহে আৰু বাকী আছে। এইখন হৈছে টিকেটখন, এখন চাওক। এখন হৈছে টিকেটখন, এখন চাব পাৰে আপোনালোকে ধুনীয়াকৈ, এখন চাওক। আৰু এখন হৈছে টিকেটৰ বেক চাইডটো। ওকে, এইটো হৈছে বেক চাইডটো, আৰু পুৰস্কাৰখিনি ইয়াত ধুনীয়াকৈ লিখা আছে। আৰু এইখন খেলিলে মাজত মাত্ৰ আৰু 8টা দিন বাকী আছে। চাই লওক, একেবাৰে সময় নাই, সোনকালে আপোনালোকে লৈ লওক। মাত্ৰ টিকেটৰ মূল্য আছে মাত্ৰ 100 টকা। 100 টকা বিনিময়ত আপোনালোকে লাভ কৰিব দুখনকৈ আল্ট্ৰা বাছকে ধৰি কেইবাখনো বিলাসী গাড়ীত, মহেন্দ্ৰ থাৰ, মহেন্দ্ৰ স্কৰপিঅ'কে ধৰি কেইবাখনো গাড়ী আছে। একদম খুব ধুনীয়া বাম্পাৰ অফাৰ দি থকা আছে, কাৰণ নতুন বছৰ নতুন খেল আহি পৰিছে। যদি আপোনালোকে এতিয়ালৈ কোনো টিকেট লোৱা নাই, যদি ল'ম বুলি ভাবি আছে সোনকালে লৈ লওক। নতুন বছৰ আহিছে, গতিকে নতুন বছৰ হয়তো আপুনি এখন নতুন গাড়ীৰ মালিক হ'ব পাৰে। আৰু ইয়াত আপোনাৰ পুৰস্কাৰখিনি কি আছে মই আপোনাক কৈ দিওঁ। ইয়াত যিহেতু এবাৰ দুখনকৈ আল্ট্ৰা বাছ দি আছে, এখন নহয় দুখনকৈ, আপোনাৰ এখন খেলতে দুখনকৈ আল্ট্ৰা বাছ দি আছে। এতিয়া পুৰস্কাৰখিনি কি আছে আপোনাক ধুনীয়াকৈ কৈ দিছোঁ। ইয়াত কুপন পুৰস্কাৰত আপোনাৰ দি আছে, অৰ্থাৎ কুপনৰ প্ৰাইচখিনি দি আছে। প্ৰথম পুৰস্কাৰ দিছে টাটা আল্ট্ৰা বাছ 44 চিটাৰ। তাৰপিছত আছে আপোনাৰ 2 নম্বৰত আছে টাটা এল্ট্ৰছ, 3 নম্বৰত আছে মাৰুতি চুজুকি চেলেৰিঅ, 4 নম্বৰত আছে মাৰুতি চুজুকি ৱেগনাৰ, 5 নম্বৰত আছে টাটা টিয়াগো, 6 নম্বৰত আছে টাটা পাঞ্চ, 7 নম্বৰত আছে মাৰুতি চুজুকি এল্টো K10। তাৰপিছত আপোনাৰ 8 নম্বৰ পুৰস্কাৰ দি আছে মাৰুতি চুজুকি ডিজায়াৰ, 9 নম্বৰ পুৰস্কাৰ দিছে মাৰুতি চুজুকি ফ্ৰংক্স, 10 নম্বৰ পুৰস্কাৰ দিছে মহেন্দ্ৰ স্কৰপিঅ ক্লাছিক, আৰু 11 নম্বৰ পুৰস্কাৰ দি আছে মাৰুতি চুজুকি ব্ৰেজা, 12 নম্বৰ পুৰস্কাৰ দি আছে মহেন্দ্ৰ থাৰ, 13 নম্বৰ পুৰস্কাৰ দি আছে মহেন্দ্ৰ বলেৰো, আৰু 14 নম্বৰ পুৰস্কাৰ দি আছে টাটা আল্ট্ৰা বাছ 24 চিটাৰ। ওকে, প্ৰথম আৰু শেষৰ পুৰস্কাৰ দি আছে টাটা আল্ট্ৰা বাছ, তাৰ মাজত দি আছে আপোনাৰ মহেন্দ্ৰ থাৰ, মহেন্দ্ৰ স্কৰপিঅ কি গোটেইখিনি আপোনালোকে এইখিনি গাড়ী দি আছে। আপোনাক ধুনীয়াকৈ পুৰস্কাৰখিনি চাই লওক, এইখিনি চাওক, এইখিনি, আৰু অলৰেডি মই আপোনাক ধুনীয়াকৈ স্ক্ৰীনত দেখাই আছো, চাই ল'ব পাৰে। আৰু খেলখনলৈ মাজত মাত্ৰ 8 দিন বাকী আছে। 8 দিনৰ পিছত আপোনালোকে এই খেলখন অনুষ্ঠিত হ'বলৈ, আৰু আপোনালোকে মোৰ এই চেনেল যোগেদি আপোনাৰ সম্পূৰ্ণ আপডেটবিলাক আপোনালোকে পাই থাকিব, ঠিক আছে। আৰু এই খেলখনৰ যদি আপোনালোকে 500 টকা পে'মেণ্ট কৰি আপুনি 500 টকা দি আছে মই 6টা টিকেট। আৰু যদি আপোনাক ফুল বুক ল'ব বিচাৰে ফুল বুকৰ দাম আছে মাত্ৰ 1000 টকা, য'ত থাকিব 13টা টিকেটৰ লগতে এটা বুক নম্বৰ ফ্ৰী। তাৰপিছত আপোনালোকৰ ইয়াত এইখিনি চাওক, ইয়াত যদি মই আপোনাক কওঁ, ইয়াত আপোনালোকে যদি 500 টকা পে'মেণ্ট কৰে 500 টকাত মই দি আছো 6টা টিকেট, আপোনালোকে এটা টিকেট সম্পূৰ্ণ ফ্ৰী পাব। কিন্তু এটা দুটা টিকেট ল'লে আপোনালোকে কোনো ফ্ৰী নাপাব, কোনো ডিছকাউণ্ট নাপাব। যদি আপোনালোকে 500 টকা পে'মেণ্ট কৰে তেতিয়াহ'লে 500 টকাত মই 6টা টিকেট দি আছো। গতিকে খেললৈ সময় নাই, টিকেট একেবাৰে কমি গৈছে। এইখিনি চব টিকেট আপোনাৰ কাটা টিকেট আছে, আপোনালোকে চাব পাৰে, এইবিলাক চব কাটি থোৱা আছে টিকেট। গতিকে দেৰি নকৰিব, সোনকালে আপোনালোকে হোৱাটছএপ কৰক। মাজত মাত্ৰ 8 দিন আছে। 8 দিনৰ পিছতে এই খেলখন অনুষ্ঠিত হ'বলৈ গৈ আছে হাউলিৰ মধ্যহিতা ভাটা উপহাৰ কুপন খেল, বৰপেটা ডিষ্ট্ৰিক্টৰ হাউলিত এই খেলখন অনুষ্ঠিত হ'বলৈ গৈছে। গতিকে হাউলিৰ খেল বুলি ক'লে সকলোৱে জানে, আৰু এইবিলাক চাই লওক। আপোনাৰ টিকেটখন মানে একদম জেনুইন টিকেট হয়, জেনেৰেল খেলৰ হয়, আপোনালোকে কোনো চিন্তা কৰিব নালাগে। আৰু 8 দিনৰ পিছতে এই উপহাৰ কুপন খেলখন অনুষ্ঠিত হ'বলৈ গৈ আছে। গতিকে টিকেট একেবাৰে নাই, সময় একেবাৰে নাই। যদি আপোনালোকে ল'ম বুলি ভাবি আছে নতুন বছৰত, যদি আপোনালোকে এখন নতুন গাড়ীৰ মালিক হ'ব বিচাৰে, তেতিয়াহ'লে আপোনাক পটাপট মাত্ৰ 100 টকা খৰচ কৰি আপোনালোকে টিকেট লৈ লওক। স্ক্ৰীনত মোৰ হোৱাটছএপ নম্বৰকেইটা আপোনালোকে শ্ব' হৈ আছে, মই নিশ্চয় দেখি আছে। এইকেইটা নম্বৰত আপুনি ফোন মেছেজ যি কৰে কৰক, আৰু আপোনালোকে টিকেট লৈ লওক, ঠিক আছে। আৰু মই আপোনালোকক মোৰ নাম্বাৰকেইটা এবাৰ মই নিজে কৈ দিব বিচাৰিছোঁ। মোৰ নাম্বাৰকেইটা হৈছে 6001635618, নেক্সট 9360195720। এইকেইটা নাম্বাৰ মোৰ নিজৰ নাম্বাৰ হয়। এইকেইটা নাম্বাৰত আপুনি ডাইৰেক্টলি ফোন কৰক, মেছেজ কৰক, কৰি পিনে আপোনালোকে কুপন লৈ লওক। মাজত মাত্ৰ আৰু 8 দিন বাকী আছে। হাউলিৰ মধ্যহিতা ভাটা উপহাৰ কুপন খেল হ'বলৈ মাজত মাত্ৰ 8 দিন বাকী আছে। 8 দিনৰ পিছতে এই খেলখন অনুষ্ঠিত হ'বলৈ গৈ আছে। গতিকে দেৰি নকৰিব, সোনকালে হোৱাটছএপ কৰক, ঠিক আছে। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। পুনৰ নতুন ভিডিঅ' লগ পাম। আজিলৈ ইমানে, বাই।